হাজোৰ নিৰ্মীয়মান ষ্টেডিয়াম খেলৰ উপযোগী কৰিবলৈ আহ্বান অসম চৰকাৰৰ সিগনেচাৰ প্ৰকল্প উত্তৰণ আঁচনিৰ অধীনত 2024 চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা হাজো ষ্টেডিয়ামখন আজি কুপতি খেলৰ বাবে অনুপযোগী হৈ আছে। বিসংগতিৰ মাজতে ঠিকাদাৰে ষ্টেডিয়ামখন নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু ষ্টেডিয়ামখন সম্পূৰ্ণ হোৱাৰ পিছতো বিগত 2 বছৰে কোনো ধৰণৰ খেল অনুষ্ঠিত কৰিব পৰা নাই। ষ্টেডিয়ামখনৰ বিসংগতি হৈ থকা আৰু খেলৰ বাবে উপযোগী কৰাৰ আহ্বানেৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ উদ্দেশ্যৰে স্থানীয় সচেতন যুৱকজনে এক পত্ৰযোগে গোটেই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰে। এই পত্ৰ লাভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ততালিকে সমস্ত বিষয়টোৰ এক সৰজমিন তদন্ত কৰিবলৈ কামৰূপ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। কামৰূপ জিলা ক্ৰীড়া বিভাগৰ এটি দলে হাজো ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত এক সৰজমিন তদন্ত কৰি অতি সোনকালে খেলপথাৰখন খেলৰ বাবে উপযোগী হ'ব বুলি আশ্বাস দিয়ে। মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে আৰু কামৰূপ জিলাৰ আয়ুক্ত মহোদয়ৰ নিৰ্দেশত সিগনেচাৰ স্কিমৰ অধীনত হাজোত নিৰ্মাণ হোৱা এই খেলপথাৰখন খেলৰ উপযোগী নাই হোৱা বুলি মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ দিয়া আমি খেলপথাৰখন পৰিদৰ্শন কৰিবলৈ আহোঁ। খেলপথাৰখনত বোন এতিয়ালৈ গজি উঠা নাই, বালিময় এটা খেলপথাৰখনত আছে বালি, খেলাৰ কাৰণে বৰ্তমানে উপযোগী হৈ উঠা নাই, সেইটো আমি পালোঁ। খেলপথাৰৰ চাৰিওফালে যিটো ফেন্সিং দিছে আৰু চাৰিওফালৰ যিটো ৱাকিং জোন আমি কৰাৰ ব্যৱস্থা আছে সেইটো অলপ হেৰি কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু কম দিনৰ ভিতৰত আমি মাননীয় জিলা আয়ুক্ত মহোদয়ক আমি প্ৰতিবেদন দিম এই খেলপথাৰখন উপযোগী কৰিবৰ কাৰণে। তেখেতে মাননীয় মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰিব। প্ৰায় 5 বছৰ ধৰি হাজোৰ যিসকল উঠি অহা খেলুৱৈ আছে, খেলুৱৈসকলে হাজোৰ যিখন আমাৰ মুখ্য খেলপথাৰ আছিল হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, তাতে এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। এই ষ্টেডিয়ামখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে যদিও আমাৰ যিসকল খেলুৱৈ আছে খেলুৱৈসকলৰ বাবে এতিয়াও খেলৰ উপযোগী হৈ উঠা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ হাজোৰ এগৰাকী ক্ৰীড়া সচেতন ব্যক্তি তেখেতে মুখ্যমন্ত্ৰী মহোদয়ক এখন পত্ৰযোগে অনুৰোধ জনাইছিল যে হাজোৰ যিখন নৱনিৰ্মিত ষ্টেডিয়াম, সেই ষ্টেডিয়ামখনত ল'ৰা ছোৱালীখিনিয়ে বা আমাৰ যিসকল ইয়াৰ স্থানীয় খেলুৱৈ আছে খেলুৱৈসকলে ইয়াতে খেলিবলৈ পৰ্যাপ্ত সুবিধা লাভ কৰা নাই বা এই পৰ্যন্তলৈ খেলপথাৰত প্ৰৱেশ কৰি তেওঁলোকে কোনো ধৰণৰ অনুশীলন চলাব পৰা নাই। তাৰ বাবে নীলকান্ত দাসে এখন মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই পত্ৰৰ ভিত্তিত আজি কামৰূপ জিলা আয়ুক্তৰ তৰফৰ পৰা এক জিলা পৰ্যায়ৰ যি ক্ৰীড়া সংগঠক আছে বা কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা আজি এই খেলপথাৰখন কেনেদৰে ইয়াতে আছে তেওঁলোকে বুজ লোৱাৰ অৰ্থে আহিছে। আৰু আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে আমাৰ হাজোৰ খেলুৱৈসকলক যাতে এই খেলপথাৰখনত খেলিব পৰা হয় আৰু খেলৰ জৰিয়তেও যাতে জগত জিনিব পাৰি। মুখ্যমন্ত্ৰী মহোদয় খেলৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ আমি দেখা পাইছোঁ। আমি আশা কৰিছোঁ যে হাজোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অতি সোনকালে আমাৰ সেই খেলপথাৰখন খেলৰ বাবে উপযোগী কৰিবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ জনাইছোঁ। ভাগ্যবশতঃ এই ষ্টেডিয়ামৰ যিখন খেলপথাৰ, এই খেলপথাৰখন আজিকো পৰ্যন্ত খেলৰ কাৰণে উপযোগী হৈ নুঠিল। ইয়াৰ মূল কাৰণ ইয়াত প্ৰায় 1.5 ফুট 2 ফুটমান আৰ্ট ফিলিং কৰা হৈছিল আৰু নতুনকৈ সেই আৰ্ট ফিলিং কৰি তাৰ ওপৰত কোনো ধৰণৰ ঘাঁহনিৰ ব্যৱস্থা কৰা হোৱা নাছিল। এইটো এটা সাধাৰণ কাম আছিল, 10-15 হাজাৰ টকাত এই কামটো হৈ গ'ল হয়, কিন্তু কণ্ট্ৰাক্টৰজনে এই কামটো আধৰুৱাকৈ থৈ তেওঁ গুচি গ'ল আৰু যাৰ ফলত আপোনালোকে দেখিব বিভিন্ন ঠাইত অকল বালিহে, তাত ঘাঁহ নাই। ঘাঁহ নোহোৱা এখন খেলপথাৰত কেনেকৈ খেলিব ছাত্ৰ ছাত্ৰীয়ে? গতিকে আমাক অনতিপলমে এই ব্যৱস্থাখিনি যাতে কৰি দিয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।